সাধাৰণ জনতা নহয়। এইবাৰ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিলে খুদ এজন বন বিভাগৰ বিষয়াই। উচ্চ পৰ্যায়ৰ বিষয়াৰ নিৰ্দেশতে সকলো চলে গোলাঘাট জিলা বন বিভাগত। কি ল'ব আপোনালোক ব্যৱস্থা ক্ৰমে এই ৰেঞ্জ অফিচাৰ ছাৰ মাত্ৰ আহিছিলে, তেখেতে আহি পেলাই ক'লে যে গাড়ীখন টিকটখন ভেৰিফাই কৰা হ'ল, এতিয়া গতিকে গাড়ীখন এৰি দিবলৈ মোক নিৰ্দেশ দিছে। কোনে নিৰ্দেশ দিছে আপোনাক? ৰেঞ্জ অফিচাৰ ছাৰ। ৰেঞ্জ অফিচাৰ কি গাড়ীখন মানে এৰি দিব কৈছে? হয় মোক এৰি দিব কৈছে। পুৱা অবৈধ হিচাপে চিনাক্ত কৰি জব্দ কৰা ডাম্পাৰ দিনটো থকাৰ পাছত বৈধ হৈ পৰে অবৈধ শিল বালি কঢ়িওৱা ডাম্পাৰ। আৰু এই অভিযোগ উত্থাপন কৰিছে খুদ বকিয়াল খণ্ড বন বিষয়াই। কি চলিছে গোলাঘাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত? পুৱা গোলাঘাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই জব্দ কৰা অবৈধ শিল কঢ়িওৱা ডাম্পাৰ নিশা হৈ পৰিল বৈধ। এই আজব ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ বকিয়াল ৰেঞ্জ কাৰ্যালয়ত। এতিয়া অভিযোগ উত্থাপিত হৈছে গোলাঘাট জিলা বন বিভাগৰ একাংশ উচ্চ পৰ্যায়ৰ বিৰুদ্ধে। আঙুলি উঠাইছে একেটা বিভাগৰে বন কৰ্মীয়ে। ঘটনা অনুসৰি গোলাঘাট বন সংমণ্ডল ৰেঞ্জাৰগৰাকীয়ে পুৱাৰ ভাগতে এখন অবৈধ শিলবালি ভৰ্তি ডাম্পাৰ জব্দ কৰে আৰু দিনটো জব্দকৃত অবৈধ শিলবালি ভৰ্তি ডাম্পাৰখন বকিয়াল খণ্ড বন কাৰ্যালয়ত ৰাখি থয় আৰু সন্ধ্যা উক্ত অবৈধ শিলবালি ভৰ্তি ডাম্পাৰখন ৰেঞ্জাৰগৰাকীয়ে জনৈক আগৰৱাল উপাধিৰ এগৰাকী ঠিকাদাৰ বুলি কৈ এৰি দিবলৈ কয় বকিয়াল খণ্ড বন বিষয়াগৰাকীক। যাৰ বাবে স্থানীয় ৰাইজে প্ৰশ্ন কৰে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াগৰাকীক। বন বিষয়াগৰাকীৰ ভাষ্য যে বৈধ অবৈধ সেয়া তেওঁ নাজানে, সেয়া অবৈধ শিলবালি কঢ়িওৱা ডাম্পাৰ বুলি গণ্য কৰি ডাম্পাৰখন যিগৰাকী গোলাঘাট বন সংমণ্ডলৰ ৰেঞ্জাৰে জব্দ কৰিছিল তেওঁহে জানিব আৰু তেওঁৰ নিৰ্দেশ মতে এৰি দিবলগীয়া হৈছে এই অবৈধ শিলবালি কঢ়িওৱা ডাম্পাৰ বুলি গণ্য কৰি জব্দ কৰা ডাম্পাৰখন। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। আচলতে পুৱাৰ ভাগতে এটা অবৈধ বালি ভৰ্তি ডাম্পাৰ এখন ইয়াতে জব্দ কৰা হৈছিল। তাৰ পিছৰ পৰ্যায়ত কিন্তু এৰি দিলে। কিয় এৰি দিবলগীয়া হ'ল? আমি যোৱা নিশা হাতী ডিউটি কৰি আহি পেলাই ৰাতিপুৱা ৰেষ্ট কৰি আছিলোঁ, আমাৰ গোটেইখিনি কৰ্মীয়ে বকিয়ালৰ। সেই মুহূৰ্ততে আমাৰ ৰেঞ্জ অফিচৰ ষ্টাফ ৰেঞ্জাৰ ছাৰ লগত আইহোম শ্যাম ফৰেষ্টাৰমান তেওঁলোক গোটেই আহি পেলাই গাড়ী এখন আমাৰ ইয়াত বকিয়ালত জমা দি থৈ গ'ল। তেওঁলোকে ক'লে টিপিখন আছিলে, টিপিখন তেওঁলোকে ভেৰিফাই কৰিব, তাৰপিছতহে কি সিদ্ধান্ত লৈ ল'ব। আমি সেইমতে ৰাখি থৈছিলোঁ। কিন্তু ঠিক আবেলি 3:30 4টা বজাত ছাৰ নিজে আহি পেলাই ক'লে যে গাড়ীখন টিপিখন ভেৰিফাই কৰিলোঁ, গাড়ীখন এৰি দিব লাগে, আপুনি এৰি দিয়ক। মই সেইমতে চমজাই দিলোঁ। কিন্তু সেই মুহূৰ্ততে ইয়াৰ স্থানীয় ৰাইজ আহিছিলে, একগোট হৈ পেলাই আহি তেওঁলোকে আমাক প্ৰশ্ন কৰিলে যে গাড়ীখন কিয় এৰিছে, আপুনি যেনেকৈ ধৰণে সুধিছে। আমি ক'লোঁ যে সেইটো আমাৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনত ধৰা হোৱা নাছিলে, ৰেঞ্জ অফিচাৰে ধৰিছিলে, টিপিখন ভেৰিফাই কাৰণে ৰাখিছিলে, তেওঁ ভেৰিফাই কৰিলে চাগে সেইমতে এৰি দিলে। আপোনালোকৰ যিটো ভেৰিফাই কৰাৰ প্ৰচিডিউৰটো দিনযোৰা সময় লাগে নেকি? এই কথাটো তেখেতে কৈছে যেতিয়া আমি মোৰ ছিনিয়ৰ অফিচাৰ তেখেতে কি পদ্ধতিত কৰিলে মই তাৰ হেৰিত ক'বলৈ অলপ অসুবিধা হয়। তেখেত কি পোষ্টত আছে? তেখেত ৰেঞ্জ অফিচাৰ ছাৰত আছে আৰু লগত তেওঁৰ ষ্টাফ আহিছে। গাড়ীখন কাৰ বুলি কৈছে? গাড়ীখন MP আগৰৱালা, ইয়াত ষ্ট'ন কোৱাৰী চলি আছে, তেখেতৰ MP আগৰৱালাৰ গাড়ী আছে। তেওঁলোকৰ যিটো নথি পত্ৰ দিব পাৰিছেনে? না, আমাৰ হাতত তেওঁলোকে একো দিয়া নাই, কাৰণ আমাৰ গাড়ীখন চমজাই থৈ গৈছে। তেওঁ হয়তো ৰেঞ্জাৰ ছাৰক দিছিলে চাগে। ভেৰিফাইড কোনে কৰিছে? ৰেঞ্জ অফিচাৰ নিজে কৰিছে। আৰু কাগজপত্ৰ নথি পত্ৰ তেওঁকে দিছিলে? হয়, তেওঁক দি থৈ গৈছে। তেওঁ এখন টিপি আমাৰ হাতত দি থৈ গৈছিলে। টিপিখন আমি বিশেষ আমি যিহেতু কেছটো লোৱা নাই, আমি বিশেষ টিপিখনৰ ওপৰত একো ক'ব নোৱাৰিম। তেওঁ বৈধ তেওঁহে চাইছে এইটো। গতিকে দিনযোৰা ৰাখি পেলাই পিছত এৰি দিলে? আমাক এৰিবলৈ নিৰ্দেশ দিছে, সেইমতে আমি এৰি দিছোঁ। ৰাইজে আচলতে আপোনাক প্ৰশ্ন কৰিছিলে, কি উত্তৰ দিছে? ৰাইজে প্ৰশ্ন কৰোঁতে আমি কৈছিলোঁ যে তেওঁলোকে আপোনালোকে ৰেঞ্জ অফিচাৰৰ ক্ষেত্ৰত সোধক, কাৰণ আমি বস্তুটো যিহেতু ফিল্ডত নাছিলোঁৱে সেইটো সময়ত।